প্ৰত্যক্ষ কৰে বা উপস্থিত থাকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সিদিনাখন বা তাৰ আগতে ৰাজস্থান মধ্যপ্ৰদেশ আমাৰ উৰিষ্যা আৰু অসম চাৰিখনকৈ এইবাৰ তেওঁ বিনিয়োগ সন্মিলনত যোগদান কৰিছিলে কিন্তু অসমৰ ক্ষেত্ৰত তেখেতৰ যিটো ইনভলভমেণ্ট আছিল বিশেষকৈ উত্তৰ পূব ভাৰতক এখন ঔদ্যোগিক ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ বাবে তেখেতৰ যি ইনভলভমেণ্ট আছিল সি অনন্য আছিল আৰু মই ভাবোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে উদ্যোগ প্ৰতিষ্ঠানসমূহক এক প্ৰকাৰ আহ্বান আৰু আহ্বানতকৈও অলপ নেক্সট লেভেলত গৈ তেওঁৰ যিটো ভাষণ যে मैं आप लोग सबको बोलता हूँ कि आसाम में इन्वेस्ट कीजिए সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীয়ে এই ধৰণে এখন ৰাজ্যৰ কাৰণে পিচ নকৰে তেখেতৰ ভাষণত আপোনালোকে মই নাভাবোঁ যে গুজৰাটতো তেওঁ তেনেকৈ ভাষণ দিছে যে ইহা আপ ইনভেষ্ট কিজিয়ে বুলি ভাৰতত ইনভেষ্ট কৰিব কয় কিন্তু স্পেচিফিক ৰাজ্য এখনৰ কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুখেদি খুব কমেইহে মানুহে শুনিছে গতিকে এইবিলাকে মানুহৰ মনত এটা প্ৰচণ্ড আত্মবিশ্বাসৰ সৃষ্টি কৰিছে বিনিয়োগকাৰীসকলৰ মাজতো আত্মবিশ্বাসৰ সৃষ্টি কৰিছে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ ইয়াৰ উপৰিও গোটেই বিনিয়োগ সন্মিলনখন সফল কৰাত আমাৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছে এইবাৰ এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে হেড অফ মিছনছ এম্বেছাডৰসকলক দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে নিজে লিড কৰি এটা ডেলিগেশ্যন হিচাপে অহা মই ভাবোঁ যে আমাৰ দেশৰ বুৰঞ্জীত এইটোৱে প্ৰথম জয়শংকৰ ডাঙৰীয়াই ব্যক্তিগতভাৱে ইয়াত অহা নাছিল হি কেম ইন এ ডেলিগেশ্যন তেওঁ ডেলিগেশ্যনৰ লগত আহিছে ডেলিগেশ্যনৰ লগতে তেওঁ উভতি গৈছে এণ্ড হি স্পেণ্ড 2 nights and 3 days এইটো এটা আমাৰ সামিটখনৰ এটা খুব অনন্য এটা দৃশ্যপট আছিলে ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ উপৰিও শ্ৰী নীতিন গাডকাৰী পীযুষ গোৱেল হৰদীপ সিং পুৰী অশ্বিনী বৈষ্ণৱ জ্যোতিৰাদিত্য সিন্ধিয়া আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ো এই আমাৰ সামিটখনত যোগদান কৰে আৰু প্ৰত্যেকগৰাকী ব্যক্তি বা প্ৰত্যেকগৰাকী মন্ত্ৰীৰ যি সেশন আছিলে মিনিষ্ট্ৰিয়েল সেশন গোটেইকেইটাত ডমেইন নলেজৰ পৰা আৰম্ভ কৰি ষ্টুডেণ্টছৰ পৰা স্কলাৰ্ছৰ পৰা উদ্যোগীলৈকে আৰু কোনো ইনভেষ্টমেণ্ট সামিটলৈকে প্ৰত্যেকখন সামিটতে ইমান মানুহ উপস্থিত নাথাকে টিল ভেলিডেক্টৰী শিৱৰাত্ৰি হোৱাৰ স্বত্তেও যি ধৰণে মানুহৰ উপস্থিতি আছিলে আৰু আজিও প্ৰদৰ্শনীখন চালে আপোনালোকে দেখা পাব যে মানুহ এতিয়ালৈকে যোৱাই নাই চ' এইটো এটা আমাৰ ইউনিক এটা উপলব্ধি আছিলে ৰাজ্যৰ সাংস্কৃতিক বিভাগ আৰু ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা ঝুমুৰ উদ্যোগ বিভাগৰ দ্বাৰা গোটেই এডভান্টেজ আসামৰ আয়োজন কৰা হৈছিলে আৰু এই গোটেই প্ৰচেষ্টাত আমাক ফেডাৰেশ্যন অফ ইণ্ডিয়ান কমাৰ্চ যাক এণ্ড ইণ্ডাষ্ট্ৰী যাক আমি ফিকি বুলি কওঁ আৰু আৰ্নেষ্ট এণ্ড য়ং যাক আমি EY বুলি কওঁ তেখেতসকলে আমাক সহযোগিতা কৰিছিলে এডভান্টেজ আসাম সামিটখনত আপোনালোকে যদি আমি সাম আপ কৰোঁ তেতিয়াহ'লে আপোনালোকে দেখা পাব যে গোটেই সামিটখনৰ আৰম্ভণিতে আমাৰ প্ৰায় 240খন B2G বিজনেছ টু গভৰ্ণমেণ্ট আমি মিটিং কৰিবলৈ সক্ষম হৈছিলোঁ বিফৰ দ্য সামিট ইয়াত আমি ক'ত ক'ত কৰিছিলোঁ যে আমি আহমেদাবাদ বেংগালুৰু হায়দৰাবাদ কলকাতা মুম্বাই আৰু নিউ দিল্লী ডমেষ্টিক আউটৰিচ আমি 240টা উদ্যোগ প্ৰতিষ্ঠানলৈকে কৰিছিলোঁ উই হেভ
ডিসকাস এবাউট দ্য প্ৰবেবিলিটি আৰু তেওঁলোকক নিমন্ত্ৰণ কৰিবৰ কাৰণে আমাৰ মন্ত্ৰীসকলে বিভিন্ন স্থানত গৈ 240টা B2G মিটিং তেওঁলোকে অনুষ্ঠিত কৰিছিল আৰু ইণ্টাৰনেশ্যনেল লেভেলত উই কণ্ডাক্টেড 180 মিটিংছ এই 180 মিটিংছ আমি ক'ত কৰিছিলোঁ জাপান মালয়েছিয়া ৰিপাব্লিক অফ কোৰিয়া ছিংগাপুৰ থাইলেণ্ড ইউনাইটেড কিংডম এণ্ড ইউনাইটেড আৰব এমিৰেটাছ আৰু এই 180খন মিটিঙৰ প্ৰডাক্ট হিচাপে এইবাৰ আমাৰ 1100 ইণ্টাৰনেশ্যনেল পাৰ্টিচিপেণ্টছে আমাৰ এই ইনভেষ্টমেণ্ট সামিটখনৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈছিলে যদি আমি ডিপ্ল'মেটিক এংগেজমেণ্টৰ কথা কওঁ তেতিয়াহ'লে 62 আমাৰ ডিপ্ল'মেটিক মিছনছ আমাৰ লগত টোটেল প্ৰায়ৰ এণ্ড ডিউৰিং দ্য সামিট আমাৰ 62 ডিপ্ল'মেটিক মিছন আমাৰ লগত জড়িত হৈছিলে আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ লগত তেওঁলোকে জানুৱাৰী 2025ত এই এক্ৰছ দ্য মেজৰ কাণ্ট্ৰিজ এমিয়ে নিজৰ ফালৰ পৰা আছাম উইক অনুষ্ঠিত কৰিছিলে গোটেই বিদেশসমূহত a week-long event organized by Indian embassies across major countries to highlight Assam opportunities and cultural heritage. আমি যোৱা নাই ৰাষ্ট্ৰদূতসকলে ভাৰতৰ ৰাষ্ট্ৰদূতসকলে নিজাববীয়াকৈ উদ্যোগ লৈ আমিতো 6খন 7খন ৰাষ্ট্ৰত গৈছোঁ কিন্তু ভাৰতৰ ৰাষ্ট্ৰদূতসকলে অসমৰ হৈ নিজে নিজে এম্বেছিসমূহত আছাম উইক অৰ্গেনাইজ কৰিছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ইমান ডাঙৰ ইনভলভমেণ্ট আমি কেতিয়াও দেখা পোৱা নাছিলোঁ পীযুষ গোৱেল ডাঙৰীয়াই আমাৰ হৈ ৰোড শ্ব'টো অংশগ্ৰহণ কৰিছিলে এই গোটেইবিলাকৰ ৰিজাল্টটো আছিলে যে দিছ ৱাজ এ মেছিভ পাৰ্টিচিপেশ্যন 8,000 এণ্টাৰপ্ৰেনিয়াৰ্ছ এক্ৰছ দ্য কাণ্ট্ৰি তেওঁলোকে আমাক ইয়াতে পাৰ্টিচিপেশ্যন কৰিছিলে আৰু এই গোটেই ইভেণ্টৰ এটা ডাঙৰ হাইলাইট আছিলে যে আমি এক্সিবিশ্যন যিখন আমি কৰিছিলোঁ 87,200 স্কুৱেৰ ফিট এৰিয়াক লৈ আমি এক্সিবিশ্যন অনুষ্ঠিত কৰিছিলোঁ যি ইমান ডাঙৰ এক্সিবিশ্যন অসমত আগতে কেতিয়াও হোৱা নাই 200টা এক্সিবিট আছিলে আৰু আমি থিমেটিক ডাইভাৰ্ছ কৰিছিলোঁ আছাম পেভিলিয়ন semiconductor pavilion, innovative pavilion, energy pavilion আৰু আমাৰ MSME আজি মই ৰাতিপুৱা এক্সিবিশ্যনৰ পৰা মই আহিছোঁ এটা কৈ চাইছোঁ অসমৰ ষ্টাৰ্টআপছ তেওঁলোকে ভাৰতৰ সেনাবাহিনীত ড্ৰোন দিছে অসমৰ ষ্টাৰ্টআপে বৰ্ডাৰ এৰিয়া পেট্ৰলিং কৰিছে অসমৰ ষ্টাৰ্টআপে এতিয়া মেডিকেল কলেজ নিৰ্মাণ হৈ আছে তাতে যিটো মডিফাইড ব্ৰিক্স আমাৰ ষ্টাৰ্টআপে দিছে ইঞ্জিনিয়াৰ্ড বেম্বো তেওঁলোকে নিৰ্মাণ কৰি যোগান ধৰিব পাৰিছে চ' এক্সিবিশ্যনখনেও এখন আত্মবিশ্বাসী অসমৰ প্ৰতিচ্ছবি আমাৰ সন্মুখলৈকে লৈ অহাত শক্তিশালী হৈছিলে আৰু তাৰ লগত এখন ভৱিষ্যত অসম য'ত নেকি টাটা ছেমিকণ্ডাক্টৰৰ প্লাণ্ট দেখুওৱা হৈছিলে য'ত নেকি আমাৰ নতুন এয়াৰপৰ্ট কেনেকৈ এৰো চিটিলৈকে কনভাৰ্ট হ'ব তাক দেখুওৱা হৈছিলে আমাৰ নতুন নামৰূপৰ যিটো 12 লাখ মেট্ৰিক টনৰ সাৰ কাৰখানা হ'ব তাৰ আমি ডিজাইন ৰাইজৰ সন্মুখলৈকে লৈ আহিছিলোঁ মেদান্ত কেৰিনে কেনেকৈ নতুনকৈ গোটেই যিবিলাক খাদ তেল নাপাব বুলি এৰি দিয়া হৈছিল তাত তেওঁলোকে কেনেকৈ মেছিভ অইল প্ৰডাকশ্যনৰ কামত আগবাঢ়িছে যাৰ পৰা নেকি আমাৰ বহুত বেছি এমপ্লয়মেণ্ট সৃষ্টি হ'ব
ৰিলায়েন্সে কেনেকৈ CBG প্লান্ট অসমত কৰিব খুজিছে আৰু ইয়াৰ লগতে আমাৰ কেইটামান অতি উৎকৃষ্টতম ষ্টাৰ্টআপ অসমৰ ডুমডুমাৰ হিন্দুস্তান লিভাৰৰ ফেক্টৰীয়ে ডেভোছৰ ইকনমিক ফৰামত 6th টপ ডিজিটেলাইজ ফেক্টৰী যিটো সন্মান পাইছে তাৰ বিষয়েও আমি ষ্টাৰ্টআপত কৈছিলোঁ আৰু অসমত হৈ থকা বহুতবোৰ ডেভেলপমেণ্ট আমি ৰাইজৰ সন্মুখলৈকে লৈ আহিছিলোঁ আমাৰ আপোনালোক সকলোৱে জানে যে এইবাৰ এটা ইম্পৰ্টেণ্ট দিশ হৈছিলে যে এডভান্টেজ আছাম 2ত আমাৰ 9খন কাণ্ট্ৰিয়ে পাৰ্টিচিপেট কৰিছিলে যে পাৰ্টনাৰ কাণ্ট্ৰি অষ্ট্ৰেলিয়া they have shown a huge goodwill by withdrawing travel restriction prior to the summit Australia আমাৰ partner country asile Bhutan আমাৰ partner country asile Germany আমাৰ partner country asile Indonesia আমাৰ partner country asile Japan আমাৰ partner country asile Malaysia আমাৰ partner country asile Singapore partner country asile Thailand partner country asile আৰু United Kingdom আমাৰ partner country asile apart from this European Union has also shown keen interest আমাৰ self help group সকলৰ লগত তেওঁলোকে একেলগে sustainable products নিৰ্মাণৰ ক্ষেত্ৰত European Union has also shown keen interest ইয়াত আমাৰ কেইবাটাও bilateral agencies Indo-Japan Business Council, Korea Trade Investment Promotion Agency, jak KOTRA বুলি কোৱা হয়, Japan External Trade Organization, jak JETRO বুলি কোৱা হয়, European Union, US-India Business Council, US-India Strategic Partnership, Taipei Economic and Cultural Center, India-UAE Development Forum, India-New Zealand Business Council, আৰু Indo-Korea Business Center and Korea International Cooperation Agency তেওঁলোকে আমাক ইয়াতে অংশগ্ৰহণ কৰিছিল আমাৰ ইন্টাৰনেশ্যনেল ডেলিগেটছত খুব এটা উৎসাহ দেখা গৈছিল যে এবাৰ ইউৰোপৰ পৰা 33 গৰাকী ডেলিগেশ্যন আহিছিলে এছিয়াৰ পৰা 128 ডেলিগেটছ আহিছিলে আফ্ৰিকাৰ পৰা 22 গৰাকী ডেলিগেটছ আহিছিলে আৰু নৰ্থ আমেৰিকাৰ পৰা 8 সাউথ আমেৰিকাৰ পৰা 6 গৰাকী আমি ঠিক যেতিয়া আমি আৰম্ভ কৰিছিলোঁ সেই সময়ত আমাৰ এটা অসুবিধা আছিল যে আমেৰিকাত সেই সময়ত ট্ৰানজিশন আছিলে ফ্ৰম বাইডেন টু ট্ৰাম্প সো আমি আমেৰিকাৰ যেটো পটেনশিয়াল তাক আমি তেতিয়া হাৰ্নেছ কৰিব পৰা নাছিলোঁ কাৰণ ইণ্ডিয়ান এম্বেছিও কৈছিলে যে এতিয়ালৈকে আমাৰ আমেৰিকা ট্ৰানজিশন হৈ আছে গতিকে সব মানুহ টেন্টেটিভ হৈ আছে মই ভাবো যে ইণ্ডো আমেৰিকা ট্ৰেড ডিল হৈ যোৱাৰ পিছত অসমে যিবিলাক আমেৰিকাৰ বাইলেটাৰেল এজেন্সি আছিল তেওঁলোকে অসমৰ পটেনশিয়ালটো দেখি আমাক আমন্ত্ৰণ কৰি গৈছে যে আপোনালোকে আমেৰিকাত ৰোড শ্ব' কৰক আৰু আমেৰিকাৰ পৰা আপোনালোকে যথেষ্ট ৰেসপন্স পাব সো 2027 চনত আমি আমেৰিকাত এটা মেসিভ ৰোড শ্ব' কৰাৰ কাৰণে আমি চেষ্টা কৰিম সাবজেক্ট টু দা পাৰমিশন অফ গভৰ্নমেন্ট অফ ইণ্ডিয়া ইন 2027 এতিয়া মই আপোনালোকে আমাৰ যিবিলাক থেমেটিক সেশন ফোকাস সেশন এইখিনি অনুষ্ঠিত হৈছিল আপোনালোকে সকলোৱে গম পায় আৰু এই গুটেখিনি আমি ইতিমধ্যে আপোনালোকৰ আগত লৈ আহিছো আৰু আপোনালোকে এইখিনি নিজে আপোনালোকে দেখা পাইছে এতিয়া যদি মই আপোনালোকক ইনভেষ্টমেন্ট বা এসুৰেন্স আমি কিমান পালো এইখিনিক যদি মই আপোনালোকক অকনমান আপডেট কৰিব পাৰো খুজো তেতিয়ালে আপোনালোকক মই কেইটামান কি এনাউন্সমেন্ট মই আপোনালোকক ক'ব খুজিছো যিখিনি which are very important one of the key announcement was by Prime Minister himself about the 12,000 crores Namrup BVCL projects that is a huge one and Pradhan Mantriye
হি চুজে যে পাব্লিক আমাৰ কনক্লেভখনৰ সুযোগ লৈ হি এনাউন্স ডেট আমাৰ গুৱাহাটীৰ যিটো ৰেলৱে ষ্টেচন সেইটোক ৱৰ্ল্ড ক্লাছ ৰেলৱে ষ্টেচনলৈকে কনভাৰ্ট কৰি তাত এখন মেচিভ IT পাৰ্ক বনোৱাৰ কাৰণে ইণ্ডিয়ান ৰেলৱে ঘোষণা কৰে তাত 300 কোটি টকা ইণ্ডিয়ান ৰেলৱে ব্যয় কৰিব তাৰপিছত তেওঁলোকে কোকৰাঝাৰত এটা মেগা ৱাগন ৱৰ্কশ্বপ নিৰ্মাণ কৰিব বাছবাৰীত আৰু মিড লাইফ লোকমেটিক ৰিহেবিলিটেশ্যন ফেচিলিটি তাৰমানে যিসমূহ ৰেল ইঞ্জিন 10 বছৰ বা 15 বছৰ পুৰণা হয় তাক কমপ্লিট অভাৰহল কৰি নতুনৰ পৰ্যায়লৈকে আনিবৰ কাৰণে যিটো ইঞ্জিনবিলাকত কাম কৰিব লাগে তেনেকুৱা এটা ফেক্টৰী তেওঁলোকে লামডিঙত কৰাৰ কথা ঘোষণা কৰে আৰু ভূটান কোকৰাঝাৰৰ মাজত গেলেফু ট্ৰেইন লাইন with an investment of 3,500 crores Ashwini Vaishnav Dangore announced kore with Gelefu Kokrajhar railway line the entire landscape of BTAD will change BTAD will connect it to the most important developed cities of our recent times jito Gelefu hobo goi ase aru moi bhabu these will completely transform the economic potential of BTAD Boruland Territorial Council karne ek bahut dangor khubidha ইয়াৰ উপৰিও 9টা গতি শক্তি কাৰ্গো টাৰ্মিনেল এই গোটেইবিলাক মিলি আমাৰ অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াই প্ৰায় 7,200 কোটি টকাৰ ইনভেষ্টমেণ্ট তেখেতে এনাউন্স কৰে জ্যোতিৰাদিত্য সিন্ধিয়াই এৰাউণ্ড 2,000 crores এটা 5G development lab at Guwahati University যেটো অলৰেডি কমিশন কৰা হল হিদিনাখনে আৰু টেলিকমত বিশেষকৈ গাঁৱে ভূঞে টেলিকম কানেক্টিভিটিৰ বাবে হি এনাউন্স 1,800 crores হৰদীপ সিং পুৰী ডাঙৰীয়াৰ সন্মুখত ONGC এখন MOU কৰে য'ত they have promised to invest 15,000 crores over the next 3 years Horbanando Honual Danguriai over the next 5 years তেখেতে 4,800 কোটি টকা বিনিয়োগ কৰাৰ বাবে তেখেতে ঘোষণা কৰে নিতিন গাডকাৰী ডাঙৰীয়াই 80,000 কোটি টকা ইন দা ন্যাশনাল হাইৱে ব্যয় কৰাৰ বাবে তেখেতে ঘোষণা কৰে মুকেশ আম্বানী ডাঙৰীয়াই 50,000 কোটি টকা ব্যয় কৰাৰ কথা ঘোষণা কৰে তেখেতৰ এৰিয়া হল digital transformation and AI readiness AI readiness ot important kotha hol je tekhete hyper scalar data center Ahomot arambho korar kotha koise he has also mentioned that Ahomot GCC eta global customer care jot lot of employment opportunity create hoy taku teo rupayan korar kotha ghoshona korise tekhete clean and green energy আমাৰ আপোনালোকে জানে যে ভাৰত চৰকাৰে স্মল নিউক্লিয়াৰ ৰিয়েক্টৰৰ জৰিয়তে ক্লিন নিউক্লিয়াৰ এনাৰ্জি উৎপাদন কৰাৰ বাবে এইবাৰ সমগ্ৰ দেশতে প্ৰচেষ্টা চলাব মুকেশ আম্বানী ডাঙৰীয়াই অসমত CBG অৰ্থাৎ নাইপাৰৰ পৰা যিটো বায়োফুয়েল হয় নাইপাৰৰ পৰা বায়োফুয়েল উৎপাদন কৰাৰ কথা ঘোষণা কৰিছে আমি অহা 15 দিনত Karbi Alongot tekhetok matiu dim so that CBG plantation can start immediately Naipar plantation can start immediately আপোনালোকে মোক কোনোবাই তুলিৰাম ৰংহাং ডাঙৰীয়াক জাপানত লৈ যাওঁতে কৰবাত লৈ যাওঁতে আমাৰ দুই এজন মানুহে মোক প্ৰশ্ন কৰিছিলে কিন্তু সকলোৱে এটো জানা উচিত যে আটাইতকৈ অসমৰ ৰিসোৰ্স মিনাৰেলছ এণ্ড ল্যান্ড কাৰ্বি আলং আৰু ডিমা হাছাওতে আছে So Ahomor future industrializationৰ কাৰণে both the district are key to that আমাৰ বহুত মানুহে কেতিয়াবা বুজি নাপায় সবতে ঠাট্টা মস্কৰা হাঁহি কৰে কিন্তু এতিয়াও যে আমি CBGৰ কাৰণে মাটি দিম আমি মাটি কাৰ্বি আলংতে আম্বানিক দিব লাগিব বেলেগ কোনো জায়গাত CBGৰ অনুকূল মাটি নাপাওগৈ তাৰ পিছত ফুড এণ্ড কনজিউমাৰ মাৰ্কেট He shown a very keen interest to establish a food park in
Assam. Campacola তেওঁলোকে বনাই নাও তেওঁলোকে FNGG মাৰ্কেটত আহিছে তেওঁলোকে আজিকালি সকলো ফুড কৰে অসমৰ পাইনাপল অসমৰ জিঞ্জাৰ অসমৰ গোটেই প্ৰডাক্ট বিলাকক লৈ Reliance has shown a very keen interest to invest in a food park. Secondly, তেখেতে আমাৰ গুৱাহাটীত এখন 7-star Oberoi হোটেলো নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে Philanthropic initiation হিচাপে তেখেতে শুৱালকুছিৰ সিল্ক আমাৰ যেটো আসাম সিল্ক শুৱালকুছিত নিৰ্মাণ হয় ৰিলায়েন্স ফাউণ্ডেশ্যনে শুৱালকুছিৰ সূতা বা শুৱালকুছিৰ প্ৰডাক্টক বিশ্বৰ দৰবাৰত লৈ যোৱাৰ কাৰণে এটা ইট ইজ নট এ ইনভেষ্টমেন্ট তেওঁলোকে তাত কোনো ব্যৱসায়িক বিনিয়োগ নকৰে সামাজিক সেৱা হিচাপে বিভিন্ন জায়গাত এক্সিবিশন বিভিন্ন জায়গাত ৰিটেইল ষ্টপ আদি লগোৱা ইয়াত there is no business in that as a philanthropic contribution হিচাপে তেখেতসকলে শুৱালকুছিত কাম কৰিব খুজিছে আৰু অসমৰ বেম্বুৰ ওপৰত নতুন নতুন ৰিসাৰ্চ এণ্ড R&Dও ৰিলায়েন্স গ্ৰুপে কৰিব খুজিছে Tata has come up with a huge announcement আপোনালোকে probably follow কৰিব পাৰিছে যে জাগিৰোডৰ semiconductor facility tour equivalent যেতিয়া কৰিব maybe this will be more investment হ'ব তেওঁ এটা ইলেক্ট্ৰনিক ম্যানুফ্যাকচাৰিংৰ কাম কৰিব খুজিছে means mobile manufacturing electronic হলে তাত semiconductor is one vertical other vertical is electronics electronic manufacturing বুলি কলে পোনপটিয়াকৈ দেখত মোবাইল ম্যানুফ্যাকচাৰিংৰ কথা মনলৈ আহে Samsung Apple এইবিলাক যি মোবাইল ম্যানুফ্যাকচাৰিং so Tata has promised another electronic factory in Assam with similar investment 30,000 crores ইয়াৰ উপৰিও Tata Power Indian Hotel another 30,000 crores তেওঁলোকে আমাৰ লগত MOU কৰে ইয়াত solar productionৰ পৰা nuclear power plantৰ পৰা solar power plantৰ পৰা solar equipment installationৰ পৰা house roof solar লৈকে they have a basket of 30,000 crores তেওঁলোকে announce কৰে আৰু additionally Tata Hotel তেওঁলোকে গুৱাহাটীৰ এতিয়া আমাৰ আপোনালোকে খালি দুটা অকনমান যেটো পৰিৱৰ্তন হৈছে অসমত আপোনালোকে অনুমান কৰিব পাৰিব ৰেডিসন হোটেলত 196টা ৰুম আছে যেতে এডভান্টেজ অসমৰ বুবু বাবা উলালে এতিয়া তেওঁলোকে নতুনকৈ আৰু 100টা ৰুম বনোৱাৰ কাম আৰম্ভ কৰিছে আৰু যদি অলপ আগুৱাই যায় ৰেডিসন has set up a state of art convention center যেটো 1500 মানুহৰ কনভেনশন হ'ব all these advantage অসম হোৱাৰ লগে লগে everybody sense that this is we are in the next leg so এতিয়া টাটাই আমাৰ লগত MOU কৰিছে তাজ বিবান্তাৰ পৰা they want to make the Guwahati Taj a proper Taj hotel not Bibanta not Ginger a proper Taj hotel বুলি কলে যেটো আমি বুজি পাওঁ so that is one জাগিৰোডত এখন তেওঁলোকে টাটাৰ হোটেল এখন বনাব কাজিৰঙাত আমি আগতে MOU কৰিছো so Tata has apart from a big semiconductor electronics industry in addition to what they have done they have signed MOU on power hospitality and few other sectors also they have signed MOU Sajjan Jindal has promised that তেওঁলোকে অসমত thermal power station এটা কৰিব যত নেকি they will start with production of 600 megawatts but that can go up to 1200 megawatts so নতুন thermal power plant eta renewable power plant eta and they want to start a cement factory also I think Sajjan Jindal is looking for a big investment in Assam but this is what the present announcement a thermal power station a renewable power investment and a cement factory
Anil Agarwal, he is from Vedanta Resource. He will spend 50,000 crores for exploration. Jodi okonman apnaluke yak bhitoroleke jai bujibo chesta kore. The game is simple. Jodi kunubai Ohomot explorationor kane invest nokore, tetiale ami Ohomor hydrocarbon reserve to ami unlock koribo noaru. Oil ba ONGC eta dangor kotha je teoluke jodi investment toka kharos kore aru tel jodi napai, they are answerable to the CAG. Bharat Sarkar Lokosabha teolukok khudibo je apnaloke to rig korile, seismic korile, you spend so much money, but your discovery is less. Jodi discovery nohoy, they will be accountable. Hekarne oil ba ONGC jetialeke predictability to nahe je ami yat nishito bhabe pam tetialeke teoluke invest koribo karne obviously okhubidha pai. Kintu eibar advantage Ohom aru state governmentor jikhini policy dekha pale je conversion, allow immediate permission, a gute bilakor kane this time Oil India Limited has become bullish. Teoluke amar logot MOU korise je they are going to spend 20,000 crores for exploration. ONGC, which is otherwise little slow in Assam, ONGC has also said that they will spend 15,000 crore for exploration. Exploration mane tel puanu bujai. Matra sambhavona teoluke sambhavona koribo. Our Vedanta has promised 50,000 crore. So total hydrocarbon sector only for exploration. Today we got promise of 85,000 crores. Tamane Ohomot kiman rig ahibo, kiman geologiste Ohomot kam pabo, Ohomot ITI pass kora lorai kiman kormo hongstapon pabo, apunaluke matro imagine koribo pare. With this 85,000 crore investment in hydrocarbon sector, Ohomot jodi tel pai jao, tetiale to Ohomu bahut dhoni hobo royalty pam hetu pisor kotha. Kintu exploration koribo jaute Ohomot engineer, geologist, eta notun market ekhon, notun machine. So exploration was always a low priority in Assam. Hodai enekwate exploration korisile jot niki 100% confirm. But now Oil India, ONGC, Medanta and Oil Max, all these four company has become bullish. Aru Bharat Sarkare bissak kore je Ohomot opar sambhavona ase, kintu nobody wanted to spend money on exploration. But this time this is a big thing has happened in Advantage 2.0. Adani, Gautam Adani Dangoriai Ghoshona korise je he will spend 50,000 crores and tekhetor investment is ongoing. Guwahati airport ami July arambho korim, kintu ami bhabu trial and all it will take little more time. Tekhete invest korar sector khini teo identify korise airports. Airports or logot he want to develop a Aero City. Notun Dillit gole jeneke ekhon Aero City pai. Teo Guwahatit usoror gute area tok ami jodi sohai koribo paru, he wants to develop a Aero City. So Calcutta doesn't have a Aero City in true sense of terms. Durod hotel bilak ase. Jodi ami Guwahatit Aero City khon koribo paru, India's all conventions, jiman dangor conference hoy, conventions hoy, concerts hoy, premier cricket competition hoy, football leagues hoy, all the events we can bring to Guwahati. So yat eta bahut dangor employment or sambhavona biras koribo. Tar uporiu tekhete defense, cement aru road projectot teoluke kharos kora karne agroh prakash korise.
আমাৰ কাৰণে এটা আৰু এটা announcement eta ase. There is a company called Greenco. Greenco company is actually backed by Singaporean government. Dito Temasek buli koi Singapore government or investment arms. They give money to this company called Greenco. Onil Salemeshwar tekhete yate speech shu disile. Tekhete Ohomot sustainable aviation fuel. One is normal aviation fuel, jito fossil fuel based. Kintu he wanted to develop a sustainable aviation fuels hub in Assam. Aru India etialeke sustainable aviation fuel hua nai. Assam can take pretty lead with that. So ei gutei khini jodi ami big announcement on infrastructure, MOUs aru district level od hua saikhor সকলো খিনি যদি আমি round up koru, then the total commitment on the investment summit has gone up to 5,18,205 crores over the next 5 years. So we should not misread koribo nalage. This is not announcement for 1 year. This is an announcement for 5 years. So if we start from tomorrow, then over the next 5 years, the announcement investment commitment is 5,18,295. Aji amar Ohomor GDP ei bosor will touch 6,43 crores. So the total investment is 80% of our GDP. Ohomor aji dinot Amar GDP hoise 6,43,000 crore. Projected GDP up to 31st March. Against that, total investment commitment has come 5,18,295 crores. So it is almost equivalent to our GDP. Baki jodi apnaloke baki dekh bilakot sai aji amar Maharashtra the GDP is 30 lakhs crore maybe they are on that range kintu amar yate investment jodi 7 lakh koti ahe it is a 20% of the GDP but ami jitu yat investment commitment paisu it is 80% of the GDP. Etia why Assam ami kihor kane ei development to hoi ase আজি মই সামান্য কথা কেটা মানে কৈছো যে অৰুণাচলত ভাৰত চৰকাৰে 6টা পাৱাৰ প্ৰজেক্ট বনাই আছে এই 6টা পাৱাৰ প্ৰজেক্টৰ কাৰণে গুটেই সিমেন্ট ইয়াত ইমান কিয় সিমেন্ট ইন্ডাষ্ট্ৰি আহিছে বিকজ দে হ্যাভ সিন দা পটেনশিয়াল যে ইমান কাম হৈ আছে অসমত কাম হৈ আছে অৰুণাচলত কাম হৈ আছে Assam can be a hub of cement production. So এই ধৰণে লাহে লাহে অসম জি আমাৰ জি ফৰ্টে নাছিলে অসমত আজিৰ পৰা 10 বছৰ আগত এটাও সিমেন্ট ফ্যাক্টৰি নাছিলে বোকাজানৰ সিমেন্ট ফ্যাক্টৰিটো আছিলে বা মেঘালয়ত মামলুছেৰা আছিলে কিন্তু সাডেনলি 10 বছৰ আগত আমি জি কল্পনা কৰিব পৰা নাছিলো আজি অসমত আমি তাতে আটাইতকৈ ষ্ট্ৰং হৈ গলো Over the next 5 years, Assam will be 3rd highest cement producing state in India. Jitu agote ebila kotha ami bhaba nasilu. Etia moi bhabu that next jetia bamboo uporot aru research hobo. Assam can be a hub for green economy. Jodi Reliance CBG plant ahe, nuclear plant ahe, aru amar pra jodi bamboo jodi ami properly process koribo paru tetiale we have hydrocarbon we have tea we have cement and the next big thing can be the green economy so and this MOU clearly reflect a movement towards a green economy in Assam Sustainable aviation fuel,
bamboo refinery, bamboo engineering, jiman ami MOUs dekhisu, clearly the investor in the country has sensed that Assam can be a hub for green economy in the days to come. So personally, I am very satisfied on oil sector. Kan aji ami mahot, we get only 300 crores as a royalty. Urissaru imane royalty asil. But ebar koilak teoluke massive exploration korar loge loge. Today, against Assam plan and amar revenue, amar jito Ohomor revenue 37,000 koti. Tar poriborte Orissa revenue has now shot up both tax and non-tax to 1,10,000 crore. But moi jetia 2003 GST meeting attend koribo goisilu, VAT or meeting attend koribo goisilu, mur aru Orissar VAT collection was almost same. He khomoya. So from 2003 to 2025, Orissa has become 3 times of Assam. Primarily, they have done massive investment in coal exploration and iron ore exploration. This time, Ohomor telor potential ba gasor potential jito unlock korar karne iman almost 85,000 crores or jito amar usor project aise. If we can do that with proper policy parameter, amar jodi সকলোৱে মিলি জুলি আমি কাম কৰিব পাৰো, then next 5 years Assam GDP will become double. Aramot, the way we are growing. Today we are growing at 12 to 13%, but we can grow at 20%. আৰু এই গুটেই বিলাকৰ জৰিয়তে আমি এটা আপোনালোকক কেইটামান দিন পিছত কম যে কিমান এমপ্লয়মেন্ট জেনাৰেশ্যন হ'ব। যদি এই 5 লাখ কোটি টকা সঁচা অৰ্থত বিনিয়োগ হয়, আমি লাহে লাহে যেতিয়া এইটো হল উই কল ইট ইজ মেমৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং উইদাউট ফাইনেন্সিয়েল কমিটমেণ্ট। ইয়াত খালি মই কৰিব খোজো, আমি সহায় কৰিম। ইমান কি সহায় কৰিম? নেক্সট ৰাউণ্ড অফ ডিছকাশ্যন বা তেওঁলোকে কি ফেক্টৰী আনিব, কিমান এমপ্লয়মেণ্ট দিব, নেক্সট ৰাউণ্ড অফ ডিছকাশ্যন উইল ষ্টাৰ্ট ফ্ৰম দ্য নেক্সট মান্থ। এটা কৈ এতিয়া আমি টেবুলত বহি খালি তেতিয়াতো খালি সাইনিং হৈছে, আলোচনা হোৱা নাই। So now from next month onwards proper discussion will take place. আৰু মই ভাবো যে this has a potential of employment around 2 lakhs youth, যেটো আজি আমি সহি কৰিছো। It has potential of giving job opportunities to 2 lakhs youths, but maybe I am little conservative. ইয়াত কৈও বেছিৰ সম্ভাৱনা আছে। আৰু আমাৰ গোটেই সামিটৰ লগত সংগতি ৰাখি অসমৰ MSME সকলেও 6,774 crores rupeesৰ MOU কৰে। তাৰমানে ইয়াক যদি আমি আৰু অলপ গভৰ্ণমেণ্ট পলিচি দি যদি আমি ইনচেন্টিভাইজ কৰিব পাৰোঁ, অসমত ডাঙৰ উদ্যোগখিনি অহাৰ লগে লগে তাৰ বাই প্ৰডাক্ট হিচাপে উই কেন পুছ MSME সেক্টৰ মাছ মোৰ। So ইয়াৰ পিছত আমি বেংকৰ লগত কথা পাতিম। অসমতো আমি এটা ইনভেষ্টমেন্ট ফান্ড কৰিব লাগিব যাতে উদ্যোগীসকলে ইনভেষ্ট কৰিবৰ কাৰণে টকা পইচাৰ অসুবিধা নহয়। বেংকে তেওঁলোকক লোন দিয়ে। টুৰিষ্টসকল আহে, এতিয়া হোটেল খুলিব, যদি টুৰিষ্ট নাহে সেইটো নহ'ব। এই গোটেইবিলাকৰ লগত আমাৰ এইবাৰ গুৱাহাটীক মেডিকেল হাব কৰাৰ কাৰণেও এটা ডাঙৰ অপৰচুনিটি আমাৰ ওচৰত আহিছে। Medanta want to set up a very different kind of hospital. Amar আজি অসমৰ মানুহে লিভাৰ ট্ৰান্সপ্লান্টৰ কাৰণে বাৰে বাৰে দিল্লীত যাব লাগে। Medanta want to set up a hospital in Assam with 500 crores for the specialized hospital, 200 crore for mother and child hospital. A লগত এখন লেমন ট্ৰি হোটেল। So they wants to মুকেতিয়া গুৱাহাটীত কবাত মই 15 বিঘা মাটি বা 20 বিঘা মাটি দিব লাগিব। They want to bring a total infrastructure. এখন মেদান্ত 500 bedded super speciality, 200 bedded এখন mother and child hospital, লগতে তেওঁলোকে এখন লেমন ট্ৰি হোটেল আনিব খুজিছে।
তাৰমানে কলকাতা ভুৱনেশ্বৰ এইবিলাকৰো পেচেণ্ট আহিব গুৱাহাটী কেন বি এ হাব ফৰ মেডিকেল টুৰিজিম এই আইডিয়াবিলাক আমাৰ নাছিলে হস্পিটাল বনাইছিলোঁ হস্পিটালৰ লগত যে এখন হোটেলো লাগে হাই এণ্ড কাষ্টমাৰখিনিক টেপ কৰিবৰ কাৰণে আৰু অসমত যিমান লিভাৰ ট্ৰান্সপ্লান্ট আমাৰ মানুহে লিভাৰ ট্ৰান্সপ্লান্ট কৰিব হায়দৰাবাদত যায় দিল্লীত যায় দে স্পেণ্ড এবাউট কোৰ্ছ অফ ৰুপিজ ইয়াতে এতিয়া গোটেই কামখিনি কৰিব পাৰিব There is another interesting proposals. Heto Lilavati Hospital wants to set up a hospital in Guwahati in partnership with Mayo Hospital in America. Jito cancer or they you know that they are very very progressive. Teoloke koise je amak jodi apnaloke yat mati diye bhal jagat in the heart of the town ami American chain or logot R&D আৰু ট্ৰিটমেণ্টৰ আমি কোলাবৰেশ্যন কৰিম সো দিস টু উই গট ভেৰি বিগ প্ৰজেক্টছ ইয়াৰ লগতে আমাৰ অসমত সাকসেসফুল হেলথ সিটি তেওঁলোকে আয়ুৰ্বেদিক কলেজ এখন কৰিব খুজিছে ইভেন দে ওয়ান্ট টু ডু এ মেডিকেল কলেজ অন দেয়াৰ ওন এণ্ড প্ৰতীক্ষা হেজ অলসো লট অফ গুড প্ৰপ'জেলছ আৰু এডুকেশ্যন সেক্টৰতো আমি 4-5খন নতুন ইউনিভাৰ্চিটিৰ প্ৰপ'জেলছ পাইছো সো হেলথ veterinary, sericulture, so mane there is every sector. Ebar there is a lot of kobogole badge aru hokolu khini ebar agbari ahibo khujise. Ami jetia ekhon rajyo agbahibo khuje tat investmentor logot R&D lagibo aru ei rajyokhonok soft power lagibo aru soft power karone non financial MOUs were very very crucial eibar ami total amar gutei summit khonot amar eta important features asile je amar eibar ami summit khonot 45 non-financial MOUs, basically collaboration, CSR, philanthropic, jak ami Ohomia bhashat sanda ba donation buli kom, tenekwa dhornor ami 45 MOU amar saক্ষৰিত হয় ইয়াৰ ভিতৰত DST তেওঁলোকে climate trends LLP school livelihood health Gates Foundation Ministry of Trade and Industry Singapore IT HDFC Bank Power of ONGC C.Dot Skill Development Mirage Japanese Learning Center Maiko Career Partners Revenue and Disaster Management Ganesis Dohuat Global Tiger Forum PWD CSIR Industry Amazon এই ধৰণৰ আমাৰ কেইবাখনো তাৰ পিছত IDFC বেংক বায়োনেষ্ট তাৰ পিছত আমাৰ IFCI ভেঞ্চাৰ ফাণ্ড ভুৱনেশ্বৰ সিটি নলেজ ইনোভেশন সেন্টাৰ ইণ্ডাষ্ট্ৰীত ইণ্ডিয়ান এঞ্জেলছ নেটৱৰ্ক আপোনাৰ Center for Development of Advanced Computing এই ধৰণৰ বহুত কেইখন আমাৰ নন ফাইনেন্সিয়েল MOU হয় যৰ পৰা আমাৰ লৰা ছোৱালী সকল বহুত খিনি সুবিধা হ'ব আজ মই লাষ্টত সামৰণি মাৰিছো যে এইবাৰ আমাৰ এই গুটে ডমেস্টিক এণ্ড গভৰ্নমেণ্ট ইনভেষ্টমেণ্টৰ উপৰিও অসমত প্ৰথমবাৰৰ বাবে ইন্টাৰনেশ্যনেল ইনভেষ্টমেণ্টৰ MOU হয় দিজ উইল কাম ইন ডলাৰ সো আমাৰ ইন্টাৰনেশ্যনেল MOU এবাৰ কেইখনমান খুব ইম্পৰ্টেণ্ট ইন্টাৰনেশ্যনেল MOU হৈছে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টত 410 কোটি টকা ফৰেন ইনভেষ্টমেণ্ট আহিছে এনিমেল হাজবেণ্ডাৰী 300 কোটি টকা আহিছে এনভাইৰনমেন্ট এণ্ড ফৰেষ্টত 228 কোটি টকা আহিছে হেলথত 440 কোৰ্ছ আহিছে মাইনিঙত 2650 কোৰ্ছ আহিছে
ট্ৰান্সপৰ্টত 120 কোৰ্চ আহিছে these will be the international investment প্ৰথমবাৰৰ বাবে অসমত আমাৰ ইন্টাৰনেশ্যনেল ইনভেষ্টমেন্টটো এবাৰ আমি সহি কৰিবৰ কাৰণে সক্ষম হওঁ মই আশা কৰোঁ যে আমি নতুন ফাইনেন্সিয়েল ইয়াৰৰ পৰা এই গোটেই ইণ্ডাষ্ট্ৰীবিলাক যিসকলে এমঅইউ কৰিলে তেওঁলোকৰ লগত উইল ষ্টাৰ্ট ইণ্ডিভিজুৱেল ডিছকাশ্যনছ যে কেনেকৈ কৰিব ক'ত মাটি লাগিব কি ইনচেণ্টিভ লাগিব চ' ফাৰ্ষ্ট 6 months উইল বি প্ৰিপেয়াৰটৰী যে তেওঁলোকৰ লগত বহি ৰোড মেপছখিনি বনোৱাৰ কাৰণে আৰু মই ভাবোঁ যে অভাৰ দ্য নেক্সট 5 years আমি যদি ইয়াৰ 70% এমঅইউজো যদি আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ then Assam will be in the next league of development. Finally, আপোনালোকে একেটা দিন আমাৰ মই মিডিয়াক ধন্যবাদ জনাইছোঁ যে বহুতখিনি আমি কভাৰেজ কৰিছোঁ নেশ্যনেল মিডিয়াক মই ধন্যবাদ জনাইছোঁ ইণ্টাৰনেশ্যনেল মিডিয়া জাপান মিডিয়া হেজ ভেৰি এক্সটেনচিভলি কাভাৰ্ড deliberation in Guwahati. Japan has shown very, very keen interest. Even Muru Tate speech teoluke Japanot publish korise. So these are very important development. Kinto there are very interesting YouTube videos you will see. Moi ketaman apnalokok mark kori dim. IS Coaching Academy homuhe. Ohomor Advantage 2.0 uporot videos and classes bonaise. And they are comparing that in 2003 Gujarat started this way. And this is how Gujarat has started their story. So moi ketaman link to it kori dim apnaloke cover koribo. Teoluke IS Academy Ohomor Advantage Assam 2.0 has been put as a class. আর তেওঁলোকে এইটোৱে কৈছে যে গুজৰাট হেজ বিগিন দিছ ৱে দিজ আৰ কোনো পলিটিকেল নহয় কোনো মন্ত্ৰী নহয় এমএলএ নহয় ব্যুৰ'ক্ৰেটছ নহয় জুনৰ আইএছৰ ল'ৰাক পঢ়ুৱাই আছে তাতে তেওঁলোকে অসমৰ আৰু আমি যিমান ভাল কৰি ক'ব পৰা নাই বিকজ দে আৰ ভেৰি থৰো সাধাৰণতে একাডেমীবিলাক দে আৰ আপলোডিং ক্লাছেছ ৰাতি মই পঢ়ি থাকোঁতে মই চাৰ্চ কৰি থাকোঁতে কালি মই ৰাতি দেখা পাইছোঁ আৰু মোৰ খুব ভাল লাগিছে দে হেভ ছেইড that Gujarat started their story in 2003 in the same manner and same fashion what we have done in 2025. Maybe we are delayed by 22 years, but people have spotted that this is the same way Gujarat started their story. And moi bhabu je Ohome eta notun story eta Advantage Assam 2.0 পৰা আৰম্ভ কৰিলে সৰু এটা মিডিয়াৰ লগত ৰিলেভেণ্ট সৰু কথাতে মই সামৰণি মাৰিছোঁ যে হাউ এভৰিবডি হেজ এ ৰোল টু প্লে ইউ উইল সি ইন দ্য ৰাইটিংছ অফ APJ আব্দুল কালাম এবাৰ APJ আব্দুল কালাম ইজৰাইলত গৈছিলে তেওঁ ৰাতি শুই আছিলে আৰু অবভিয়াছলি ডেট ডে ইজৰাইল হেজ চিন লট অফ একশ্যন হামাছৰ লগত দেয়াৰ ৱাজ এ লট অফ মিছাইল এক্সচেঞ্জেছ আৰু গোটেই ৰাতি APJ আব্দুল কালামে লিখিছিল যে মই শুব পৰা নাছিলোঁ ইট ৱাজ ছ' ইণ্টেন্স ফাইটিং ছ' ৰাতিপুৱা মই উঠিয়ে ফাৰ্ষ্ট মোৰ এট্ৰেকশ্যন আছিলে যে মই নিউজ পেপাৰখন পঢ়োঁ তেতিয়াতো টিভি নাছিলে এনেকৈ ছ' মই নিউজ পেপাৰখন পঢ়োঁ এণ্ড আই ৱান্ট টু নো হোৱাট ইজ হেপেনিং মই গোটেই পেপাৰখন পঢ়িলোঁ দেয়াৰ ৱাজ ন' ষ্টৰি সিদিনাখন পেপাৰৰ হেডলাইনটো আছিলে ইজৰাইলৰ ফাৰ্মাৰ এজনে কেনেকৈ এটা ব্ৰেক থ্ৰু আনিছিলে ডেট ৱাজ দ্য হেডলাইনছ আৰু পিছত নাম্বাৰ 10-11 পেজত তেওঁ দেখা পাইছিলে যে যোৱা ৰাতিৰ ঘটনাখিনি তাত লিখা আছিলে চ' এতিয়া ইট ইজ ফৰ আছ অহা 15 আগষ্ট হ'ব কৰবাত সৰুকৈ কোনোবাই কৰবাত বোম এটাও থৈ যাব পাৰে ৱেডাৰ মিডিয়া সেইটোৰ পিছতে আমি যাম লগে লগে আমি লিখিমেই এডভান্টেজ আছাম কি হ'ল একো নহ'ল বোম আহি গ'ল চ' আমি নিজৰ ৰাজ্যখনক পিছুৱাই লৈ যাবৰ কাৰণে এতিয়াৰ পৰা ৰাজনীতি কৰিম এডভান্টেজ 1 কি হ'ল টুইন টাৱাৰ কি হ'ল
প্ৰশ্নটো কৰিব বৰ ভাল, কিন্তু টুইন টাৱাৰ চাবৰ কাৰণে আমি কোন কেইজন সাংবাদিক গৈছো বা আমি কেইজন মানুহ গৈছো? আমি ধৰি লৈছো যে টুইন টাৱাৰটো নহল বুলি, কিন্তু অসমত যে 800 কোটি টকা খৰচ কৰি টুইন টাৱাৰ হৈ আছে and 60% work is already completed, আমিতো কোনেও চাব যোৱা নাই। একেটা দিন ফেচবুকত মই খালি এটোৱে পাইছো, কি হ'ব এডভান্টেজ আসাম 1ত একো নহল, টুইন টাৱাৰে নহল। বাট কোনোবা এছেম্বলিতে কাৰোবাক প্ৰশ্ন সুধিছে নেকি যে টুইন টাৱাৰটো নিৰ্মাণ হ'ল নে নাই? আমি ধৰিয়া লৈছো যে নাই হোৱা। আমাৰ যেটো আপোনালোকো মোৰ লগত দেখিছিলে যে ইন্টিগ্ৰেটেড ডাইৰেক্টৰেট কমপ্লেক্স হুইচ উই আৰ বিল্ডিং টুডে, ইট ইজ আ সেম ডিজাইন, টুইন টাৱাৰ কানেক্টেড থ্ৰু এ ব্ৰিজ and 60% work is already completed. So আজি আমাৰ অসমত কি হৈছে? আজি যদি আমি কোনোবা এক্সিবিশনখনত যাওঁ তেতিয়ালে আমি গম পাম যে অসমৰ আমাৰ চৰকাৰে ইনস্পায়াৰ কৰা ষ্টাৰ্টআপ এদি আজি ইণ্ডিয়ান আৰ্মিক ড্ৰোন দি আছে। মোক আজি এজন ষ্টাৰ্টআপে তাতে কৈছে যে স্যাৰ আমি অসমৰ ডিজাস্টাৰ মেনেজমেন্টৰ ওপৰত আসাম স্পেচিফিক স্যাটেলাইট এটা বনাব খোজো। অসমীয়া ল'ৰা আমি ক'ব নোৱাৰাকৈ আমি যিখন অসম দেখি আছো সেইখন অসম সঁচা অসম নহয়। We are living in a complete different Assam. এইটো অসমৰ ইমেজে নহয়। আজি যেতিয়া বাহিৰৰ কোম্পানীবিলাকে অসমক ফোন কৰিছে, ইয়াত কিয় আহিছে? অসমৰ পৰা ফিডবেক দিছে যে অসমত সম্পূৰ্ণ শান্তি, ইয়াত একো গণ্ডগোল নাই। ইয়াত মানুহবোৰ সাহসেদি কেনেকৈ আহিলে? সো তাৰ মিনিংটো হ'ল যে অসমৰ মানুহৰো এতিয়া বহুত পৰিৱৰ্তন হৈছে আৰু আমিও সেই পৰিৱৰ্তনখিনিক আমি বাহিৰত এতিয়া অপেনলি ক'ব পাৰিছো। মই ভাবো যে আমি যদি from here now onwards আমি যদি অসমখনক নাৰ্চাৰ কৰো, তেতিয়া বেংগলোৰ কলিকতা চাই আমি সপোন দেখিব নালাগে যে এখন আমাৰ অসমতনো কেতিয়া এনেকুৱা হ'ব। আমেৰিকাৰ পৰা প্ৰবাসী অসমীয়াসকলে চিঠি লিখিব নালাগে যে অসমখন এনেকৈ হ'ব লাগে, যিখন আমি কেতিয়াও কৰিব নোৱাৰো বা নোৱাৰিছিলো। বাট হিয়াৰ ইজ এ টাইম 10 বছৰত চাওঁতে চাওঁতে তেনেকুৱা অসম এখনে আমি দেখা পাই যাম। So this is the beginning of the story. So মই আছো নাই, পলিটিক্যাল পাৰ্টি কোনবা থাকিব নাথাকিব, কোনবা মুখ্যমন্ত্ৰী থাকিব নাথাকিব, these are very narrow thinkings. কিন্তু মই ভাবো যে this is the time যিসকলে অসমক সঁচাকৈ ভাল পাওঁ আৰু যাৰ কোনো কৃত্ৰিমতা নাই, তেওঁলোকে লাচিত সেনাই জৈন মুনিৰ বিষয়ে কি ক'লে তাক হাইলাইট নকৰি অসমৰ কোনজন যুৱকে ক'ত স্যাটেলাইট পঠিয়াবৰ আয়োজন কৰি আছে, সেই ধৰণৰ মানসিকতা এটালৈকে যদি আমি ট্ৰান্সফৰ্ম হ'ব পাৰো, তেতিয়া মই ভাবো যে হিয়াৰ ইজ দ্য বিগিনিং 2025, 25th and 26th January. This is the February. This is the beginning of a new Assam. অসমত আৰু এটা ডাঙৰ মোৰ মতে আৰু এটা আমি হাৰ্নেছ কৰিবলগীয়া ডাঙৰ বিপ্লৱ এটা আমাৰ অপেক্ষা কৰি আছে। আমাৰ ডিপাৰ্টমেণ্টবিলাকৰ প্ৰচেষ্টাত ASRLM, Assam State Rural Livelihood Mission, তেওঁলোকে ফাইনেলি they have motivated 40 lakhs women. Now কোনোবা এজন যদি এগ্ৰিগেটৰ আহি যেনেকৈ আমুলে আহি কি কৰিছিল, সব মানুহক এটা এটা গৰু দি দিছিল যে তোমালোকৰ এইটো গৰু গাখীৰখিনি আমি কিনিম। And that's how Amul story started in Karnataka. এতিয়া যদি আমাৰ ইয়াত যিকোনো ইণ্ডাষ্ট্ৰি আহি এই 40 লাখ মহিলাক যদি ৰ মেটেৰিয়েল দি দিয়ে যে আপোনালোকে মোক এইখিনি প্ৰডিউস কৰি দিয়ক, মই বিক্ৰী কৰিম আৰু আপোনালোকক তাৰ বিনিময়ত মই টকা দিম, অসমত we can see a huge revolution. মই ভ্যালিডেক্টৰীত হেটো মেনশন কৰিছিলো। ধৰক আজি অসমত মই এটা সৰু মোৰ সীমিত জ্ঞানৰ মই উদাহৰণ দিছো, কাৰণ কোম্পানী সকলে বিজনেস কৰা মানুহবিলাকে বহুত বেছিকৈ জানিব। আজি যদি অসমৰ একোখন জিলাত
কোনোবাই যদি এই 40 লাখ মহিলাৰ 5 লাখ মহিলাক ধূপকাঠি দি লগত ধূপ বনোৱাৰ মেটেৰিয়েল দি দিয়ে এন্টায়াৰ ইণ্ডিয়াৰ ধূপ বনোৱা ইণ্ডাষ্ট্ৰিটোৱে অসমত গুচি আহিব পাৰে কাৰণ নাও দে হেভ বিকাম এণ্টাৰপ্ৰেনিয়াৰ্ছ অসমৰ মহিলা এতিয়া উদ্যোগীলৈ ৰূপান্তৰ হৈছে এতিয়া আমি পিঠা বনাই আছো লাৰু বনাই আছো কিন্তু পিঠা আৰু লাৰু অসমীয়া মানুহে খাব ইয়াক আমি ওয়াল মাৰ্কেটলৈকে লৈ যাব নোৱাৰো কিন্তু পিঠা আৰু লাৰুৰ লগত এতিয়া যদি আমাক ভাল হ্যান্ডলুমৰ ডিজাইন দি দিয়ে যে এই হ্যান্ডলুমটো তোমালোকে বনোৱা জাপানলৈকে লৈ যাম মই এতিয়াও মোৰ মনত পৰে এপিজে আব্দুল কালামক যেতিয়া মই শুৱালকুছিত মাতিছিলো তেখেতে মোক কৈছিলে যে ইয়াতে আমি জাপানৰ কাৰণে দৰকাৰী সব টেক্সটাইল শুৱালকুছিত বনাব পাৰো So he has given me that point of time idea, but tetia সম্ভৱ নাছিলে আজি আমি 40 লাখ মহিলাক জেনেকে অৰ্গানাইজ কৰিছো আমি এটা নেক্সট ৰিভলিউশন এটা অসমত whether it is a আমুল ৰিভলিউশন or whether it is a tourism revolution মই domain expert নহয় next revolution can happen here right in Assam গতিকে তেনেকুৱা ধৰণে আমি কাম কৰি যাম আপোনালোকৰ কিবা যদি প্ৰশ্ন আছে খুদিব পাৰে বিকাশ have come from PSUs, governments, but for this particularly the advantage Assam 2, we see that private sectors is leading the majority of the investments, and new age technology is a commitment of them. And do you see manufacturing is leading the whole fulcrum of investment which we are having, unlike what we used to see more of in the production side? So can you say that can we say that you see in our country everything is started by PSU later on taken over by the private sector so Assam is also replicating the same story of growth so even if you go to Gujarat starting was by PSU gradually it has been taken over by the private sector so now that story has started in Assam. We have seen lot of commitment and there is a probability that we can make Assam a manufacturing hub for the basically on green power powered by our bamboo and our natural resources and Assam can also be hub or ships and advanced ship manufacturing if Tata can start number 1 project and they bring number 2 then if they can have a 1 lakh score in Jagirud then obviously in and around there will be lot of other factories will have to come today we have signed 9 MOUs of Toyota Electron and very Dixo, many others to start in their offices in Assam beginning and probably further. Ambassador of Japan has told me that now let us start discussion on incentive. So now they become convinced that we have to come to Assam. Last 3 years he has not told me that. But when he met me day before yesterday, he told me that Honorable Chief Minister, now let us talk to the next level, what Assam can give to the Japanese company if they decide to come. I think manufacturing, hydrocarbon, green power, we have a big potential and let us harness it. One more thing which has gone a bit underrated, Infosys starting here. So exactly what it is like? You see that prior to this summit, we have shown 2 things. One, Kampakola started its production. Infosys started its first technical center. And we have also started a 500-seated BPO prior to the summit. So I think now data center, GCC, hyperscaler, all these we will be able to attract if we can little bit redefine our text in our engineering colleges, our polytechnics and our ITIs. So clearly
the arrival of Infosys in Guwahati, commitment of Reliance for a hyperscaler data center, and movement of BPO from Tier 1 city to Tier 2. So we hold lot of potential. And I think beginning, ইমান দিনৰ পৰা মই ভাবো ইয়াত যিসকল জাৰ্নেলিষ্ট আছে তেওঁলোকে মনত ৰাখিব যে 2000 probably 2006 we invited Narayan Murthy, Infosys, and he said that until Assam has a backup of networks, data, 5-star hotel, nothing will come. But today they have come on their own. We did not have to invite them. So this is how Assam is transforming. Mr. Chief Minister. Like the Prime Minister himself announcing such a big investment, we are getting investment in dollars now. So, and just now you said people are now coming on their own without being invited. So, can you just give us in some few points, 5-6 points, why people are coming to Assam? I think first of all, the important thing is the Prime Minister's and central government commitment for Assam. The way they have developed infrastructure in Assam over the last 10 years, it has catches the imagination that so many infrastructure is coming up. Bridges, railway doubling, electrification of railway. So all these materials are coming from some industry. So if the electricity doubling is taking place, where from material is coming? Material is coming from some factory. So they know the destination in Assam is Assam. So if for Guwahati bridge steel is coming, they knows that although it is producing in Jamshedpur, destination is in Assam. So over the last 10 years, central government has created a big budge around Assam and Northeast that look, here is our priority. That is number one. Number two, Tata Semiconductor is a game changer. Nobody thought in India. It has created a shockwave around the country. When Tata announced its semiconductor in Assam, it has created a big shockwave. Why Assam? How Assam? So that Tata Semiconductor is a game changer. And of course, Assam's possible geographic advantage in days to come. As of now, no, we may not be able to do anything in Myanmar and Bangladesh, but we are also in a strategic location. And of course, peace and tranquility. Assam was known for insurgency. Assam was known for different form of agitation, left thinking. Today, Assam youth has changed. And Assam youths are our biggest ambassador. Because today, all the entrepreneurs are at the age group of below 45. They do not interact with me. তেওঁলোকে কাৰ লগত কথা পাতে নিজৰ এজৰ মানুহৰ লগত আজি if some a executive of a Reliance, his maximum age will be 45 years. কলেজত কোন পঢ়িছিল অসমৰে আৰু এজন 45 বছৰৰ ল'ৰা. So when they talks between them, they see a vibrancy. আমাৰ জেনাৰেশ্যন মানুহৰ লগত কথা পাতিলে বা মোৰ ওপৰৰ জেনাৰেশ্যনটোৰ লগত যদি কোনোবাই কথা পাতে, they see a different Assam. But অসমৰ ইউথৰ লগত যোৱা কালিৰ পৰাটো গোটেই প্ৰশংসা ইউথৰ ওপৰতে হৈ আছে যে যিমান ইউথ অসমৰ বাহিৰত আছে অসমৰ বাহিৰত আছে, they have become our ambassadors. They have become a big pull factors. And finally, when people see a stable, peaceful state, people wants to come. Now India has lot of money. They need to invest somewhere. They want to invest where security is there. I think Assam image has now been transformed to a very peaceful and secure state. Mr. Chief Minister, this way.
You have been talking of big ticket investment in oil sector, and in Assam there in oil exploration much more of an agitation has built across oil exploration, and that too you are inviting private players for No, exploration. nobody is doing agitation. So do you see what is the future? Means because I there think, were earlier there were. I want to request you that from Assam, just minus the word agitation. Last 3 and 5 years, we have not seen a single agitation in Assam for any issue. People are inviting that do it, like I met Karbi Alang people. They are inviting people to explore in their area. So agitation word is in your mindset. Can you show me a single photograph of any agitation in Assam? Where is the agitation? You show me a single agitation where you see 1,000 people are assembling in last 3.5 years. So let us not spread a false narrative. No, my point was that I was talking because earlier there was thing. The No, things have earlier. changed. So do Earlier. you see a So now smooth- people are welcoming all the investment because investment lead to employment. মই আপোনালোকক এটা কথা কৈছো কোভিডৰ সময়ত মই প্ৰথম দেখা পাইছিলো যে অসমৰ লৰা কিমান বাহিৰত আছে আৰু আমি কৈছিলো যে আমি 2000 টকা দিম মাহত 7 lakhs people has registered their names for 2000 rupees এই লৰা ছোৱালীখিনিক আমি এটো ঘূৰাই আনিব লাগিব তেওঁলোকে কিহত কাম কৰি আছে যত আইটিত কাম কৰি আছে we need not to bring them back জুনে জাপানত যাব খুজিব 1.5 লাখ 2 লাখ টকা দৰমহা পাব we need not bring them back কিন্তু 7000 8000 টকা লৈ কাম কৰি থকা লৰাখিনিক অসমলৈকে ঘূৰাই আনাটো this is a moral responsibility of our society হেকাৰণে মই ভাবো the people of Assam অসমৰ মানুহ মোৰ লগত একমত যে আমি অসমত উদ্যোগীকৰণ এনেকুৱা এটা বাতাবৰণ কৰিব লাগিব যে দেউতাক মাকৰ পৰা 7-8000 টকা লৈ বাবে জুন আজি হায়দৰাবাদ বাংগালুৰুত সাব হিউম্যান কন্ডিশনত যিবিলাক লৰা ছোৱালী আছে তেওঁলোকক ঘূৰাই আনা and I feel extremely pain যে কেতিয়াবা মুলৈকে ৰিকুৱেষ্ট আহে যে লৰাজন কিবা কাৰণত এক্সিডেন্ট হৈ মৰিলে বেমাৰ হ'ল the parents cannot bring their dead body back to Assam because they are so low paid এই লৰা ছোৱালীখিনিক over the next 5-10 years আমি অসমলৈকে আনিব লাগিব অসমৰ পৰা মেন পাৱাৰ যাওক but in a decent job at least 40,000 ওপৰৰ দৰমহা পাইছে অসমৰ পৰা যাওক কিন্তু 7000 8000 9000 15000 টকা দৰমহাত যিমান লৰা ছোৱালী গৈছে অসমৰ বাহিৰত we have to bring them back আৰু মই ভাবো যে people of Assam also share my views the majority people of Assam and আমি একেলগে কাম কৰাৰ কাৰণে হেকাৰণে অসমত মই I am 100% confident যে এবাৰ ইন্ডাষ্ট্ৰিক মাটি দিব খুজিলেও মানুহে আপত্তি নকৰে যতে ততে মাটি দিলে বেলেগ কথা বাট আমি ভাবো যে আমি মানুহৰ লগত কথা পাতি will be able to give lands to the industry will be able to give them other comfort biggest problem is land এই গুটে ইন্ডাষ্ট্ৰি বিলাকক লৈ আহাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰবলেম হ'ব যে আমি মাটি ক'ত দিম এটা মেদান্তকে আমি মাটি ক'ত দিম গুৱাহাটীতো ক'তো মাটি নাই সো গভৰ্ণমেন্টৰ কোনবা মাটি এতে এৰি দিব লাগিব প্ৰাইভেটৰ মাটিটো একুয়াৰ কৰিব নোৱাৰো ঠিক তেনেকে নলবাৰীত কব পেপসি কোম্পানীয়ে যে আমাক আৰু মাটি দিয়ক ৰাইজৰ পৰা মাটি ললে দা কষ্ট অফ একুইজিশন ইজ সো হাই